নমস্কাৰ আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ গভৰ্ণমেণ্টৰ এতিয়াৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ গ'ল। তো আগষ্টৰ 12 তাৰিখৰ পৰা গভৰ্ণমেণ্ট কলেজবিলাকৰ ক্লাছ ষ্টাৰ্ট হৈ গৈছে। তো যিহেতু এতিয়া ক্লাছবিলাক ষ্টাৰ্ট হৈ গ'ল, বহুতৰ মনত কুৱেশ্যন হৈছে যে ইয়াৰে ছেকেণ্ড কাউন্সেলিং নহ'ব নেকি। তো এই ভিডিঅ'টোত ইয়াৰে ছেকেণ্ড কাউন্সেলিং হ'বনে নাই, বা এক্সপেক্টেড কাট অফ কিমান যাব পাৰে, বা কেতিয়া ছেকেণ্ড কাউন্সেলিং হ'ব পাৰে, ইয়াৰ ওপৰত আলোচনা কৰিম। তো আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি থৈ দিব। তো প্ৰথমতে সেইসকল ষ্টুডেণ্টৰ কাৰণে কওঁ যিসকলে ফাৰ্ষ্ট কাউন্সেলিঙত ছিট পালে, তো সেইসকলে ছেকেণ্ড কাউন্সেলিঙত চেঞ্জ কৰিব বিচাৰে। তো সেইসকলে এতিয়া কি কৰিব, ক্লাছ কৰিব নে নকৰে, নাই কলেজখনৰ পৰা ছিটটো উইথড্ৰ কৰিব। ছেকেণ্ড কাউন্সেলিঙত কলেজ চেঞ্জ কৰিব বিচৰা ষ্টুডেণ্টখিনিয়ে ফাৰ্ষ্ট কাউন্সেলিঙত যিখন কলেজত ছিট পাইছে সেই কলেজখনত এতিয়া ক্লাছ কৰি থাকিব লাগিব। তো আপোনালোকৰ এতিয়া এটেণ্ডেঞ্চ দিব। তো এই এটেণ্ডেঞ্চটো যোগ হ'ব, কাৰণ মেডিকেল কৰ্চত 75%, 80%ৰ ওপৰত এটেণ্ডেঞ্চ লাগে। তো এই এটেণ্ডেঞ্চ যদি নাথাকে তেনেহ'লে আপোনালোকক এক্সাম দিব নিদিয়ে। বহুত কৰ্চৰে 75% এটেণ্ডেঞ্চ মেণ্ডেটৰী, তো কিছুমান কৰ্চৰ কাৰণে 80% হয়। তো BSc নাৰ্ছিঙৰ ক্ষেত্ৰত এইটো কলেজৰ ফালৰ পৰা আপোনালোকক জনাই দিব। তো যি কি নহওক, যিসকল কেণ্ডিডেটে ফাৰ্ষ্ট কাউন্সেলিঙত ছিট পাইছে তেওঁলোকে এতিয়া ক্লাছটো কৰি থাকিব। তো ছেকেণ্ড কাউন্সেলিঙৰ নটিচ যেতিয়া দিয়ে তাত মেনশ্যন কৰি দিব যে ফাৰ্ষ্ট কাউন্সেলিঙত ছিট পোৱাসকলে কলেজ চেঞ্জৰ কাৰণে যাব পাৰিব। তো তেওঁলোকে কলেজ চেঞ্জৰ কাৰণে যাব পাৰিব। আৰু ছেকেণ্ড কাউন্সেলিঙত প্ৰথমতে সেইসকল কেণ্ডিডেটক কাউন্সেলিং কৰাব যিসকলে ফাৰ্ষ্ট কাউন্সেলিঙত অলৰেডি কলেজ পাইছে আৰু ছেকেণ্ড কাউন্সেলিঙত কলেজখন চেঞ্জ কৰিব বিচাৰে। তো এনেকুৱা হ'লে ছিটবিলাক কমি নাযায়, ছিটবিলাক এক্সচেঞ্জে হয়। তো ছেকেণ্ড কাউন্সেলিঙলৈকে এতিয়াও প্ৰায় 70ৰ পৰা 100টামান ছিট কেপাচিটি খালী আছে। তো এতিয়া ছেকেণ্ড কাউন্সেলিং কেতিয়ালৈকে হ'ব পাৰে। তো যিহেতু এটা ধাৰণাৰ পৰা গম পোৱা গৈছে যে ছেকেণ্ড কাউন্সেলিংটো 20ৰ পৰা 30 আগষ্ট তাৰিখে হোৱাৰ প্ৰায় 90% চান্স আছে। কিবা কাৰণত এদিন দুদিন লেট হৈ যাব পাৰে, কাৰণ এইকেইদিনত 20ৰ পৰা 30 তাৰিখৰ ভিতৰত নিটৰো কিছুমান কাউন্সেলিং ৰিগাৰ্ডিং কাম আছে। তো নিটৰ কাউন্সেলিঙো সেইটো সপ্তাহতে আছে। তো আপোনালোকে 20ৰ পৰা 30 আগষ্ট তাৰিখ কাউন্সেলিংটো হ'ব বুলি ধৰি যাব পাৰে। তো এতিয়া ইয়াৰে ছেকেণ্ড কাউন্সেলিঙত কিমান ৰেংকলৈকে মাতিব পাৰে সেইটো আলোচনা কৰিম। আৰু ইয়াতে আপোনালোকক এটা কথা জনাই দিওঁ যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা যি কোৱালিফাইং মাৰ্কৰ এখন PDF দিছিল, সেই PDFটোত গভৰ্ণমেণ্টৰ কাৰণে এটা মিনিমাম কাট অফ দিছিল। তো সেই কাট অফটো পোৱা মানে গভৰ্ণমেণ্টত ছিট পোৱা নহয়, সেইটো মিনিমাম ইলিজিবিলিটি ক্ৰাইটেৰিয়াহে। তো বাকী কাট অফৰ ভিডিঅ' আছে অলৰেডি, সেইবিলাক আপোনালোকে চাই ল'ব পাৰিব, লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া হ'ব। তো এতিয়া আলোচনা কৰিম ছেকেণ্ড কাউন্সেলিঙত কিমান ৰেংকলৈকে যাব পাৰে। তো ইয়াৰ কাৰণে আপোনালোকে চাব পাৰে, প্ৰথমতে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত ফাৰ্ষ্ট কাউন্সেলিঙত এইটো ৰেংকটো যাব পাৰে 250ৰ পৰা 260। তো এইখিনি এক্সপেক্টেড। নেক্সট হ'ল EWS। তো EWSৰ ক্ষেত্ৰত যাব পাৰে আপ টু 450। তো ফাৰ্ষ্ট কাউন্সেলিঙত কিমান ৰেংকলৈকে কাট অফ গৈছে তাৰ ভিডিঅ'ও আছে। OBCৰ ক্ষেত্ৰত যাব পাৰে 600 to 650লৈকে ধৰিব পাৰে। তো এইখিনি হৈ গ'ল। তো এইখিনিৰ পিছত SC। তো SC কেটেগৰীৰ কাৰণে আপ টু 900লৈকে ইয়াৰ ৰেংকটো যাব পাৰে, ছেকেণ্ড কাউন্সেলিঙত মাতিব পাৰে। তো তাৰপিছত আহে STP। তো STPৰ ক্ষেত্ৰত আপ টু আপোনালোকে 1000 ধৰিব পাৰে। তো নেক্সট লাষ্ট কেটেগৰী আহি যায় ST হিলছ। তো ST হিলছৰ ক্ষেত্ৰত ইয়াৰে ৰেংকটো 1400 to 1500 ধৰিব পাৰে। তো এইখিনি এক্সপেক্টেড কাট অফ, ছেকেণ্ড কাউন্সেলিঙত মাতিব পৰা এক্সপেক্টেড কাট অফ। তো যদি ইয়ালৈকে আছে আপোনাৰ এইখিনি মাৰ্কলৈকে বা এইখিনি ৰেংকলৈকে আছে, আপোনালোকৰ ছেকেণ্ড কাউন্সেলিঙত কাৰণে ইলিজিবল হ'ব। তো এইখিনি আমাৰ ফালৰ পৰাই দিয়া এক্সপেক্টেড কাট অফ। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো নেক্সট যিকোনো ধৰণৰ নটিচ দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।